राष्ट्रीय स्लोग जनगण मन अधिनायक जय हे भारत भाग्य विधाता कन्या उत्कल गंगा विंध्य हिमाचल यमुना गंगा उत्कल जलधि तरंगा तव शुभ नामे जागे तव शुभ गाहे तव जय गाथा। ৭৭তম গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ অসমবাসী তথা ভাৰতবাসীৰ ৰাইজলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ সেইসকল মুক্তিযোদ্ধা যিসকলৰ বাবে আজি আমি স্বাধীন ভাৰতত মুক্ত বিচৰণ কৰিবলৈ সক্ষম হৈছোঁ। আজি তেখেতসকলৰ বলিদানৰ কাৰণে আজি অসমত আমি স্বাধীন চেতিয়া হিচাপে থাকিব পাৰোঁ। কনকলতা বাইদেউ, পিয়লি ফুকনকে ধৰি যিসকল মুক্তিযোদ্ধা, কুশল কোঁৱৰ, তেখেতসকলে নিজৰ জীৱন উৎসৰ্গা কৰিলে আমাৰ স্বাধীনতা আন্দোলনত। তেখেতসকলৰ ত্যাগৰ জৰিয়তে আমি এখন স্বাধীন ভাৰত পাবলৈ সক্ষম হ'লোঁ। তাৰপিছতে ৪৭ চনৰ স্বাধীনতাৰ পিছত 1950 চনত ডক্টৰ ভীমৰাম আম্বেদকাৰৰ নেতৃত্বত যি সংবিধান ৰচনা হ'ল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ডাঙৰীয়াই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে তাত স্বাক্ষৰ কৰাৰ পিছত এই সংবিধানখন বাই দ্য পিপুল, ফৰ দ্য পিপুল, অফ দ্য পিপুল হিচাপে জনগণৰ কাৰণে, জনগণৰ হকে জনগণলৈ এই সংবিধানখন আগবঢ়াই দিলে আৰু সেই সংবিধানখনকেই সৰ্বোচ্চ সন্মান দি আমি ভাৰতবৰ্ষৰ গণতন্ত্ৰটো চলি আছে। গতিকে আজি এটা বৰ গণতন্ত্ৰৰ কাৰণে শুভ দিন ২৬ জানুৱাৰীটো, আৰু আমি শ্ৰদ্ধাৰে সকলোৱে সোঁৱৰিছোঁ।